আপডেটলৈ স্বাগতম জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত আহি পৰিছে আন এক বিগ আপডেট 10 ডিসেম্বৰৰ ভিতৰত সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজহুৱা কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এসআইটিয়ে লাভ কৰিছে বহু নতুন আৰু ডাঙৰ তথ্য যেটো সিংগাপুৰৰ পৰা ইতিমধ্যে পোষ্টমৰ্টেম ৰিপৰ্টৰ সমান্তৰালভাৱে টক্সিকোলজিৰ ৰিপৰ্ট প্ৰেৰণ কৰিছে এসআইটিৰ হাতত আছে আৰু সেই সন্দৰ্ভত সেই ৰিপৰ্টসমূহত কি তথ্য আছে সেই ৰিপৰ্টসমূহত আছে প্ৰকৃততে জুবিন গাৰ্গৰ সৈতে অভিশপ্ত 19 সেপ্টেম্বৰ দিনটোত কি ঘটনা সংঘটিত হৈছিল আৰু যি ঘটনাৰ বাবে আমাৰ সমগ্ৰ অসমীয়া জাতি আজি কান্দিছে সকলো উত্তৰ পাব 10 ডিসেম্বৰত আৰু একো লুকাই নাথাকে সমগ্ৰ ৰাজ্যবাসীৰ সন্মুখত সকলো তথ্য ৰাজহুৱা কৰা হ'ব আৰু আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে গতিকে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত ৰাজ্যবাসীয়ে যি দৰে বিচাৰিছে কি কথা জানিব বিচাৰিছে সকলো উত্তৰ 10 ডিসেম্বৰৰ ভিতৰতে জানিবলৈ পাব লৈছে বুটা টাইম এট বিগ ব্ৰেকিং এসআইটিৰ তদন্ত সঠিক দিশত গৈ আছে এসআইটিয়ে লাভ কৰিছে বহু বিস্ফোৰক তথ্য যিসমূহ তথ্যৰ সন্ধানত আছিল এসআইটি এই তথ্যসমূহ ইতিমধ্যে এসআইটিৰ হাতত পৰিছে 10 ডিসেম্বৰৰ আগত জুবিনৰ সকলো ঘটনা কৰা হ'ব ৰাজহুৱা দাখিল কৰা হ'ব জুবিন গাৰ্গ ঘটনাৰ চাৰ্জশিট যি কথা ৰাজ্যবাসীয়ে জানিব বিচাৰিছিল সেই কথা 10 ডিসেম্বৰৰ পূৰ্বে গম পাব অতদিনে জুবিনৰ সৈতে হৈ থকা বেদনা ভৰা কাহিনী ৰাইজে গম পাব কি হৈছিল জুবিন গাৰ্গৰ সৈতে যি বেদনা ভৰা কাহিনী জুবিন গাৰ্গৰ জনা নাছিল অসমবাসীয়ে সকলো জানিব হিমন্ত বিশ্ব শৰ্মাই যদি এটা কাম হাতত লয় শেষ নোহোৱালৈকে নেৰে একাংশই চিঞৰি ন্যায় বিচাৰিছে কিন্তু চিঞৰি ন্যায় বিচাৰিলে ন্যায় নাপায় মই নোখোৱা নোবোৱাকৈ জুবিনক ন্যায় দিবলৈ কাম কৰি আছো এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এসআইটিয়ে জুবিনক ন্যায় দিবলৈ সকলো কৰি আছে গতিকে জুবিন গাৰ্গে ন্যায় পাবই জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব মোৰ দায়িত্ব এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত সমগ্ৰ ৰাজ্যবাসীৰ মাজত যেহেতু প্ৰশ্ন উত্থাপন হৈছে যে অভিশপ্ত 19 সেপ্টেম্বৰ দিনটোৰ পৰা এসআইটিয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সিংগাপুৰলৈ গৈছে এসআইটি কিন্তু সিংগাপুৰত কি তথ্য লাভ কৰিছে সিংগাপুৰৰ পৰা ইতিমধ্যে ফাইনেল ৰিপৰ্ট প্ৰেৰণ কৰিছে এসআইটি লৈ এই ফাইনেল ৰিপৰ্টত কি তথ্য আছে কি তথ্যৰ ভিত্তিত এসআইটিয়ে সঠিক দিশত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সেই কথা সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰিছে এতিয়া ৰাজ্যবাসীয়ে জানিব পৰাকৈ সকলো উত্তৰ দিব অসমবাসী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য কৰিছে এসআইটিৰ তদন্ত সঠিক দিশত গৈ আছে গতিকে এসআইটিয়ে লাভ কৰিছে বহু বিস্ফোৰক তথ্য 10 ডিসেম্বৰৰ আগতে জুবিনৰ সকলো ঘটনা কৰা হ'ব ৰাজহুৱা জুবিন গাৰ্গ সন্দৰ্ভত প্ৰতিটো ঘটনাই ৰাজহুৱা কৰা হ'ব যেহেতু জানিব বিচাৰিছে জুবিন গাৰ্গৰ সৈতে শেষ সময়ত কি হৈছিল শেষৰ ভিডিঅ'টো ক'ত যি আপুনি ইয়তত যাত্ৰা কৰা জুবিন গাৰ্গে ইয়তত পাৰ্টি কৰা ইয়তৰ পৰা সাগৰত জপিয়াই হাতুৰা সকলো দৃশ্য দেখিছে কিন্তু অন্তিম সময়ৰ ভিডিঅ' ক'ত আবদ্ধ হৈ আছে সকলো এতিয়া এসআইটিৰ হাতত আছে গতিকে অন্তিম সময়ৰ ভিডিঅ' পৰ্যন্ত ৰাজহুৱা কৰা হ'ব এটা বিশেষ দিন আৰু কিয়া হৈছে 10 ডিসেম্বৰৰ আগত গতিকে মনত ৰাখক অসমবাসীয়ে জুবিন গাৰ্গে ন্যায় পাবই যিসকলে জুবিন গাৰ্গক ন্যায় দিবলৈ চিঞৰি ন্যায় বিচাৰিছে প্ৰতিবাদ কৰিবলৈ গৈছে জুবিন ক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে তেওঁলোকে মনত ৰাখক যে জুবিন গাৰ্গক ন্যায় দিবলৈ চিঞৰ বাখৰ কৰিব নালাগে জুবিন গাৰ্গে চিঞৰ বাখৰ বিচৰাই নাছিল শান্তি সম্প্ৰীতিৰ একতাৰ অসম বিচাৰিছিল জুবিন গাৰ্গে গতিকে সেই জুবিন গাৰ্গক ন্যায় দিবলৈ কাম কৰিব লাগিব কাম কোনে কৰিছে এসআইটিয়ে কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে দিনে নিশাই ঘূৰি ফুৰিছো কাম কৰিছো জুবিন গাৰ্গক ন্যায় দিবলৈ কাৰণ জুবিন গাৰ্গক ন্যায় দিয়াটো মোৰ দায়িত্ব মুখ্যমন্ত্ৰী হিচাপে গৃহমন্ত্ৰী হিচাপে আৰু এগৰাকী প্ৰিয় ব্যক্তি হিচাপে জুবিন গাৰ্গক ন্যায় দিয়াটো দায়িত্ব হয় আৰু তাৰ বাবে প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গক ন্যায় দিবলৈ সংগ্ৰাম কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এসআইটিয়ে প্ৰতিটো মুহূৰ্ততে যি তথ্যৰ সন্ধান কৰিব লাগে সকলো তথ্যৰ সন্ধান কৰি আৰম্ভ চলাই আছে তদন্ত প্ৰক্ৰিয়া আৰু এই তদন্ত প্ৰক্ৰিয়া এতিয়া ক্ৰমাৎ চমু চাপি আহিছে মাত্ৰ এতিয়া
সেই তথ্যসমূহ ৰাজহুৱা কৰাৰ সময় আহি পৰিছে গতিকে এতিয়া সকলো তথ্য ৰাজহুৱা কৰা হ'ব একো কথাই লুকাই নাথাকে 19 ছেপ্টেম্বৰৰ দিনটোৰ পৰা সিংগাপুৰ যাত্ৰা সিংগাপুৰতে জুবিন গাৰ্গৰ সৈতে কৰুণ ঘটনা আৰু তাৰ পিছত তাৰ অন্তৰালত কি ঘটনা আছে সকলো কথাই পোহৰলৈ আহিব আৰু ৰাইজে নাজানে জুবিন গাৰ্গৰ সৈতে বহুত দুখ ভৰা কাহিনী আছে বেদনা ভৰা কাহিনী আছে গতিকে সেই দুখ বেদনাৰ কথা জুবিন গাৰ্গৰ মুখেৰে জুবিন গাৰ্গৰ কথা আজিলৈকে কোনেও শুনাই নাছিল কিন্তু সেই সকলো তথ্য এতিয়া আহি পৰিছে গতিকে সেই সকলো তথ্যও কৰা খবৰ ৰাজহুৱা 10 ডিসেম্বৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আছে এই সন্দৰ্ভত আমি মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিছো এছআইটিয়ে বহুত ভাল পথত আগবাঢ়িছে বহুত ভাল তথ্য বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবো যে 10 ডিসেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছো জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব অলপ দুখো পাব কষ্টও পাব লগতে খঙো উঠিব গতিকে মই ভাবো যে 10 তাৰিখৰ ভিতৰত 17 তাৰিখ লাষ্ট ডেট 10 ডিসেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আসল পদক্ষেপ এছআইটি চাৰ্জশিট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক শেষ নোহোৱালৈকে মই নেৰো যিবিলাকে চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছো যাতে জুবিনে ন্যায় পাব পাৰে এছআইটিৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে পুলিচে কষ্ট কৰি আছে কাৰণ আমি অসমীয়া মানুহবোৰ হলো জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেই কাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম এছআইটিয়ে বহুত ভাল পথত আগবাঢ়িছে বহুত ভাল তথ্য বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবো যে 10 ডিসেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছো জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব অলপ দুখো পাব কষ্টও পাব লগতে খঙো উঠিব গতিকে মই ভাবো যে 10 তাৰিখৰ ভিতৰত 17 তাৰিখ লাষ্ট ডেট 10 ডিসেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আসল পদক্ষেপ এছআইটি চাৰ্জশিট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক শেষ নোহোৱালৈকে মই নেৰো যিবিলাকে চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছো যাতে জুবিনে ন্যায় পাব পাৰে এছআইটিৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে পুলিচে কষ্ট কৰি আছে কাৰণ আমি অসমীয়া মানুহবোৰ হলো জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেই কাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম এছআইটিয়ে বহুত ভাল পথত আগবাঢ়িছে বহুত ভাল তথ্য বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবো যে 10 ডিসেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছো জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব
অলপ অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SIT চাৰ্জশ্বিট তাক আমি দাখিল কৰিম। আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক চেছ নোহোৱালৈকে মই নেৰো। যিবিলাকে চিঞৰি চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছোঁ যাতে জুবিনে ন্যায় পাব পাৰে। SITৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে, পুলিচে কষ্ট কৰি আছে, কাৰণ আমি অসমীয়া মানুহবোৰ হ'লোঁ জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেইকাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম। SITয়ে বহুত ভাল পথত আগবাঢ়িছে, বহুত ভাল তথ্য, বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবোঁ যে 10 ডিচেম্বৰৰ ভিতৰত, 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ, জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SIT চাৰ্জশ্বিট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক চেছ নোহোৱালৈকে মই নেৰো। যিবিলাকে চিঞৰি চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছোঁ যাতে জুবিনে ন্যায় পাব পাৰে। SITৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে, পুলিচে কষ্ট কৰি আছে, কাৰণ আমি অসমীয়া মানুহবোৰ হ'লোঁ জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেইকাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম। SITয়ে বহুত ভাল পথত আগবাঢ়িছে, বহুত ভাল তথ্য, বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবোঁ যে 10 ডিচেম্বৰৰ ভিতৰত, 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ, জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SIT চাৰ্জশ্বিট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক চেছ নোহোৱালৈকে মই নেৰো। যিবিলাকে চিঞৰি চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছোঁ যাতে জুবিনে ন্যায় পাব পাৰে। SITৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে, পুলিচে কষ্ট কৰি আছে, কাৰণ
আমি অসমীয়া মানুহবোৰ হলো জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেই কাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম SITয়ে বহুত ভাল পথত আগবাঢ়িছে বহুত ভাল তথ্য বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবো যে 10 ডিসেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছো জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব অলপ দুখো পাব কষ্টও পাব লগতে খঙো উঠিব গতিকে মই ভাবো যে 10 তাৰিখৰ ভিতৰত 17 তাৰিখ লাষ্ট ডেট